বৰ্তমান মই উপস্থিত আছোঁ বাক্সা জিলাৰ তামোলপুৰ নিকটৱৰ্তী গাঁও নমাটি। মই মত বিনিময় কৰিছোঁ এজন কুমাৰী ৰিক্সা গ্ৰাহকৰ সৈতে। মই তেখেতৰ পৰা এই কুমাৰী ৰিক্সাখনৰ কিছু ভিউ জানিব বিচাৰিম। প্ৰথমতে মই আপোনাক কুমাৰ ইঞ্জিনিয়াৰিং কোম্পানী ৰঙিয়া ব্ৰাঞ্চৰ পৰা মুছাবিৰ নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আচ্ছা, আপোনাৰ সম্পূৰ্ণ ঠিকনা ক'ব। ঠিক আছে, গাঁও নমাটি। আপোনাৰ নাম ক'ব। মোৰ নাম জীৱন দাস। হয়। গাঁও নমাটি। হয়। কুশলস্তিনিপুৰী। হয়। জিলা বাক্সা। হয়। এই কুমাৰী ৰিক্সাখন আপুনি কাৰ নামত ক্ৰয় কৰিছিলে? মোৰ মিছেছৰ নাম। মিছেছৰ নামটো ক'ব। নমিতা দাস। নমিতা দাস। গাড়ীখন কোনে চলায়? মই চলাওঁ। আপুনি চলাই আছে ন? আচ্ছা, গাড়ীখন লোৱাৰ কিমান দিন হ'ল? মোটামুটি 1.5 মাহ হৈ গ'ল। এমাহ 15 দিন হ'ল ন? এই এমাহ 15 দিনত গাড়ীখনৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে নেকি আপুনি? পোৱা নাই। একো অসুবিধা পোৱা নাই। আচ্ছা, প্ৰথমতে আপোনাৰ পৰা মই এটা বস্তু জানিব বিচাৰোঁ। মানে ৱাইন প্ৰডাক্টতকৈ যিবিলাক ৱাইন ই ৰিক্সা আছে সেইবোৰ গাড়ীতকৈ আপোনাৰ এইখনৰ ক্ষেত্ৰত আপুনি কি এটা বস্তু পাইছে বা কেনেকুৱা পাইছে বা কিয় ভাল পাইছে এইটো জনাব নেকি কাইণ্ডলি? এইটো মই ভাল পাইছোঁ, দেখাত ভাল লাগে, আহল বহল ভাল, অলপ লম্বা টাইপৰ গাড়ী। হয়। বঢ়িয়া দেখাত, মানে শো আছে আৰু পিকআপৰ ক্ষেত্ৰত কিবা? পিকআপত ভালে আছে। ভালেই। ধৰক বেটাৰী, মটৰ, কণ্ট্ৰলাৰ এইবিলাকৰ ক্ষেত্ৰত চব ভালে আছে। ভালে পাইছে ন? আচ্ছা, আপুনি গাড়ীখন যে লৈছে, আপোনাৰ যিবিলাক ওচৰ বজাৰৰ মানুহ, এইবোৰ ওচৰ বজাৰৰ মানুহ মই দেখাইছোঁ। এইবোৰ আপোনাৰ নিয়াৰেষ্ট হয়। ওচৰ বজাৰৰ মানুহবোৰে কুমাৰী ৰিক্সাখনৰ ক্ষেত্ৰত কি মতামত আগবঢ়াইছে, কি কৈছে এনে? নাই, কাষ্টমাৰটো ভালে কয়, ভালে আছে গাড়ী। হয়। ধৰক কোনোবাই যদি কুমাৰী ৰিক্সা এখন ল'ব বিচাৰে, ক্ৰয় কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপুনি কি ক'ব? আপুনি মইতো আৰু আগবাঢ়ি যাম আনিবলৈ। তেখেতসকলক আপোনালোকে আমাৰ নিয়াৰেষ্ট ব্ৰাঞ্চ আছে ৰঙিয়া, তেওঁ আমাৰ নম্বৰ দিব, কণ্টেক্ট কৰিব। আপোনাক যি ধৰণে আমি ডেলিভাৰী কৰিছোঁ বা তেখেতসকলকো একদম ন্যূনতম ডকুমেণ্টেৰে সুন্দৰ ধৰণে আমি দিবলৈ চেষ্টা কৰিম। লগতে এই কুমাৰী ৰিক্সাখনেৰে আপুনি পৰিয়ালটো পোহপাল দি আছে? দি আছোঁ, বৰ্তমান ভালে। অসুবিধাটো একো পোৱা নাই? পোৱা নাই। আপোনাৰ ধৰক কিস্তিবোৰ ভালে চলি আছে ন? অসুবিধাটো একো হোৱা নাই কিস্তিবোৰত? নাই। ঠিক আছে, ভাল লাগিল। কথা হ'ল, আপোনাৰ সৰু টিপছ এটা দিছোঁ মই। এই কুমাৰী ৰিক্সাখন আপোনাৰ লোকেল প্ৰডাক্ট হয়। এইটো গুৱাহাটী ধাৰাপুৰ প্ৰডাকশ্যন হৈছে। এই প্ৰডাকশ্যন অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আজি প্ৰায়বোৰ মানুহে, অৰ্থাৎ 100% বুলিয়েই ক'ব লাগিব মই, আমাক আঁকোৱালি লৈছে। তেনে ক্ষেত্ৰত আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ। লগতে আপুনি যে ভাল পায় আমাৰ পৰা প্ৰডাক্ট এটা ক্ৰয় কৰি সুন্দৰভাৱে চলাই আপোনাৰ সুন্দৰ জীৱনটো পোহপাল দি আছে বা চলি আছে, তেনে ক্ষেত্ৰত আপোনাক ধন্যবাদ জনাইছোঁ। লগতে মই ইয়াতে গাঁৱৰ ওচৰৰ কিছু ব্যক্তি আছে, তেখেতসকলৰ পৰা মই জানিব বিচাৰিম। জীৱন দাসে এখন কুমাৰী ৰিক্সা লৈছে, তেনে ক্ষেত্ৰত আপোনালোকে গাড়ীখন দেখি বা চলাই মিলাই থকাত কেনেকুৱা পাইছে? ভালেই। মতামত কেনেকুৱা আপোনালোকৰ? ভালেই। আপোনাৰ? ভালেই ন? বাইদেউ, আপুনি ক'ব। ঠিক আছে, ভালে পাইছে ন? মোৰ ভাল লাগিল। সকলোকে ধন্যবাদ দি মই আজি আপোনালোকৰ পৰা ঘৰৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।